নমস্কাৰ আপোনালোক সকলোকে আমাৰ ষ্টাডি লেব ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসমৰ অভয়াৰণ্যৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু আমি এই ভিডিঅ'টো অসমৰ বিশ্বাসযোগ্য বোৰ্ড সেৱা আৰু NCERTৰ বুকৰ পৰা এই তথ্যসমূহ লৈ আহিছোঁ আৰু আমি এই ভিডিঅ'ত অসমৰ অভয়াৰণ্যসমূহ কোনটো জিলাত কেইখন অভয়াৰণ্য আছে আৰু সেই অভয়াৰণ্যসমূহ কি সেই বিষয়ে বিস্তৃতভাৱে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ সুবিধা হোৱাকৈ ভিডিঅ'টো প্ৰস্তুত কৰি লৈ আহিছোঁ। আহক তেনেহ'লে আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল বুঢ়াচাপৰি অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? বুঢ়াচাপৰি অভয়াৰণ্য অসমৰ শোণিতপুৰ জিলাত অৱস্থিত আৰু শোণিতপুৰ জিলাত বুঢ়াচাপৰিৰ উপৰিও সোণাই ৰূপাই অভয়াৰণ্য অৱস্থিত। শোণিতপুৰ জিলাত দুখন অভয়াৰণ্য আছে আৰু সেইবোৰ হ'ল বুঢ়াচাপৰি অভয়াৰণ্য আৰু সোণাই ৰূপাই অভয়াৰণ্য। ইয়াৰ উপৰিও শোণিতপুৰ জিলাত তিনিখন ৰাষ্ট্ৰীয় উদ্যানে স্পৰ্শ কৰে বা তিনিখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেইবোৰ হ'ল নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াত আপোনালোকৰ এইটো সহজ হ'ব যে শোণিতপুৰ জিলাত কেইখন অভয়াৰণ্য আছে আৰু শোণিতপুৰ জিলাত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে। খুব সহজ আপোনালোকৰ কাৰণে, সেইবাবে আমি এই ভিডিঅ'টো এই ধৰণে প্ৰস্তুত কৰিছোঁ। আমাৰ এটা নেক্সট কুৱেশ্যন, চক্ৰশিলা অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? চক্ৰশিলা অভয়াৰণ্য অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত আৰু কোকৰাঝাৰ জিলাত মাত্ৰ এখনেই অভয়াৰণ্য আছে আৰু কোকৰাঝাৰ জিলাত এখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু ৰাষ্ট্ৰীয় উদ্যানখন হ'ল আমি সকলোৱে জানো ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু এই সোণালী বান্দৰৰ বাবে বিখ্যাত। আৰু কোকৰাঝাৰ জিলাত মাত্ৰ এখন অভয়াৰণ্য আছে আৰু এখন ৰাষ্ট্ৰীয় উদ্যান আছে। আমাৰ নেক্সট কুৱেশ্যন, বৰনদী অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? আৰু বৰনদী অভয়াৰণ্য অসমৰ ওদালগুৰি জিলাত অৱস্থিত আৰু ওদালগুৰিত মাত্ৰ এখনেই অভয়াৰণ্য আছে আৰু বৰনদী অভয়াৰণ্যত নলগাহৰি, হাতী, বাঘ, ৰাজধনেশ, ৰংপুৰ, মৰা চৰাই আদি পোৱা যায়। আমাৰ নেক্সট কুৱেশ্যন, অসমৰ দুখন প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য কি? অসমত এতিয়া দুখন প্ৰস্তাৱিত অভয়াৰণ্য আছে আৰু সেই প্ৰস্তাৱিত অভয়াৰণ্য দুখন কি আৰু সেইবোৰ কোনটো জিলাত আৰু সেইবোৰ কোনটো জিলাত অৱস্থিত, এই বিষয়ে আপোনালোকে আমাক কমেণ্ট কৰি জনাওক যে অসমত দুখন প্ৰস্তাৱিত বনাঞ্চল আছে আৰু সেই অভয়াৰণ্যসমূহ অসমৰ কোনটো জিলাত অৱস্থিত সেই বিষয়ে আপোনালোকে আমাক কমেণ্ট কৰি জনাওক। আমাৰ নেক্সট কুৱেশ্যন, লাওখোৱা অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? লাওখোৱা অভয়াৰণ্য অসমৰ নগাঁও জিলাত অৱস্থিত আৰু নগাঁও জিলাত মাত্ৰ এখনেই অভয়াৰণ্য আছে যিটো লাওখোৱা অভয়াৰণ্য। আমাৰ নেক্সট কুৱেশ্যন, পবিতৰা অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? পবিতৰা অভয়াৰণ্য অসমৰ মৰিগাঁও জিলাত অৱস্থিত আৰু মৰিগাঁও জিলাত মাত্ৰ এখনেই অভয়াৰণ্য আছে আৰু সেইখন হ'ল পবিতৰা অভয়াৰণ্য। আমি এনেকৈ যদি ডিষ্ট্ৰিক্ট ৱাইজত অভয়াৰণ্যসমূহ চাওঁ তেন্তে আমাৰ কাৰণে খুব সহজ হ'ব, কিয়নো বেছি ডিষ্ট্ৰিক্টত অভয়াৰণ্যসমূহ নাই। সেইকাৰণে এনেকৈ যদি আমি নোটছটো বনাই লওঁ তেতিয়া আমাৰ কাৰণে খুব সুবিধা হ'ব যে মৰিগাঁও জিলাত কোনটো অভয়াৰণ্য আছে, শিৱসাগৰ জিলাত কোনটো আছে, শোণিতপুৰ জিলাত কোনটো আছে, কামৰূপ জিলাত থকা অভয়াৰণ্য। এনেকৈ যদি ডিষ্ট্ৰিক্ট ৱাইজ আমি লিষ্ট বনাওঁ তেন্তে আমাৰ কাৰণে খুব সহজ হ'ব আৰু সেইকাৰণে আমি এই ভিডিঅ'টো এই ধৰণে প্ৰস্তুত কৰিছোঁ, ডিষ্ট্ৰিক্ট ৱাইজত প্ৰস্তুত কৰিছোঁ। তেন্তে আহক কুৱেশ্যনলৈ আগবাঢ়োঁ। আমাৰ নেক্সট কুৱেশ্যন, গৰমপানী অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? গৰমপানী অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত আৰু কাৰ্বি আংলং জিলাত অসমৰ আটাইতকৈ বেছি অভয়াৰণ্য কাৰ্বি আংলং জিলাত আছে আৰু কাৰ্বি আংলং জিলাত চাৰিটা অভয়াৰণ্য আছে আৰু সেইবোৰ হ'ল গৰমপানী অভয়াৰণ্য, নাম্বাৰ অভয়াৰণ্য, পূব কাৰ্বি আংলং অভয়াৰণ্য আৰু মৰাট লংৰি অভয়াৰণ্য। কাৰ্বি আংলং জিলাত চাৰিটা অভয়াৰণ্য আছে। অসমৰ আটাইতকৈ বেছি কাৰ্বি আংলং জিলাত অভয়াৰণ্য আছে, সেইটো এটা মেইন টপিক, এইটো চাব লাগিব। এইটো এক্সামত সুধিব পাৰে যে অসমৰ আটাইতকৈ বেছি কোনটো জিলাত অভয়াৰণ্য আছে বুলি। তাৰ উত্তৰটো হ'ব কাৰ্বি আংলং। আমাৰ নেক্সট কুৱেশ্যন, আমচাং অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট?
আমচাম অভয়াৰণ্য অসমৰ কামৰূপ জিলাত অৱস্থিত। আৰু কামৰূপ জিলাত আমচাম অভয়াৰণ্যৰ উপৰিও দীপৰ বিল পক্ষী অভয়াৰণ্য অৱস্থিত। আৰু দীপৰ বিল হৈছে অসমৰ আটাইতকৈ সৰু অভয়াৰণ্য। আমাৰ নেক্সট কুৱেশ্যন, নামবৰ দৈগ্ৰুং অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? নামবৰ দৈগ্ৰুং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? নামবৰ দৈগ্ৰুং অভয়াৰণ্য অসমৰ গোলাঘাট জিলাত অৱস্থিত। আৰু গোলাঘাট জিলাত মাত্ৰ এখনেই অভয়াৰণ্য আছে আৰু সেইটো হৈছে নামবৰ দৈগ্ৰুং। আমাৰ নেক্সট কুৱেশ্যন, গিবন বা হোলঙাপাৰা অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? হোলঙাপাৰা গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? গিবন বা হোলঙাপাৰা বুলি কোৱা হয় আৰু সেইটো অসমৰ কোনটো জিলাত অৱস্থিত? গিবন বা হোলঙাপাৰা অসমৰ যোৰহাট জিলাত অৱস্থিত। আৰু যোৰহাট জিলাত মাত্ৰ এখনেই অভয়াৰণ্য আছে আৰু সেইটো হৈছে গিবন বা হোলঙাপাৰা। এইটো আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ ইয়াৰ এটা নিজে নোটছ বনাব, অথবা আমি PDF আমাৰ এইটো PDFটো লিংকত দিম, তাৰ পৰা আপোনালোকে লিখিব পাৰিব। কিন্তু আপোনালোকে লিখি পৰা যদি ৰাখে কোনটো ডিষ্ট্ৰিক্টত কি আছে, তেতিয়া আপোনালোকৰ এক্সামৰ কাৰণে খুব সহজ হ'ব। আমাৰ নেক্সট কুৱেশ্যন, পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। আৰু শিৱসাগৰ জিলাত মাত্ৰ এখনেই অভয়াৰণ্য আছে, যিটো হ'ল পানীদিহিং অভয়াৰণ্য। আমাৰ নেক্সট কুৱেশ্যন, ভোজন বৰাজান পদুমণি অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? ভোজন বৰাজান পদুমণি অভয়াৰণ্য অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। আৰু তিনিচুকীয়া জিলাত মাত্ৰ এখনেই অভয়াৰণ্য আছে, কিন্তু তিনিচুকীয়া জিলাত ৰাষ্ট্ৰীয় উদ্যান আছে। কিন্তু ইয়াত আমি অভয়াৰণ্যৰ কথা কৈ আছোঁ, সেইকাৰণে তিনিচুকীয়া জিলাত মাত্ৰ এখনেই অভয়াৰণ্য আছে আৰু সেইটোৰ নাম হ'ল ভোজন বৰাজান পদুমণি অভয়াৰণ্য। আমাৰ নেক্সট কুৱেশ্যন, বিহালী অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? বিহালী অভয়াৰণ্য অসমৰ বিশ্বনাথ জিলাত অৱস্থিত। বিহালী অভয়াৰণ্য অসমৰ বিশ্বনাথ জিলাত অৱস্থিত আৰু বিশ্বনাথ জিলাত মাত্ৰ এখনেই অভয়াৰণ্য আছে আৰু সেইটো হ'ল বিহালী অভয়াৰণ্য। আমাৰ নেক্সট কুৱেশ্যন, বৰাইল অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? বৰাইল অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত? এই কুৱেশ্যনটো আপোনালোকে আমাক কমেণ্ট কৰি জনাওক যে বৰাইল অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত। যদি আপোনালোকক অসুবিধা হয় তেন্তে আমি ইয়াৰ এনচাৰটো আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংকত দিছোঁ, PDFৰ যিটো লিংক তাত তাৰ পৰা আপোনালোকে চাব পাৰিব আৰু কমেণ্ট কৰি জনাব যে বৰাইল অভয়াৰণ্য অসমৰ কোনটো জিলাত অৱস্থিত। ধন্যবাদ, আজিৰ কাৰণে ইমানেই। আপোনালোকৰ সুবিধাৰ কাৰণে আমি এই ভিডিঅ'ৰ সম্পূৰ্ণ PDFটো আমাৰ ডেছক্ৰিপশ্যনৰ লিংকত দিছোঁ, য'ৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব, আপোনালোকে নোটছ প্ৰস্তুত কৰিব পাৰিব। ধন্যবাদ, আজিৰ কাৰণে ইমানেই।